শ্ৰদ্ধা জনাইছোঁ। যিকেইজন বীৰ পুৰুষৰ শৌৰ্যবীৰ্যৰে বৃহত্তৰ অসমীয়া জাতি গৰিমামণ্ডিত হৈছে সেইসকলৰ ভিতৰত বীৰ চিলাই আছিল অন্যতম। এইটো সত্য যে আমি অসম বুৰঞ্জী নথকাহেঁতেন বীৰ চিলাই হয়তো আমাৰ মাজত আমি এইফালে হয়তো গমেই নাপালোহেঁতেন। অসম বুৰঞ্জী আমি মুঠৰ ক্লাছ 6 মানলৈকে পঢ়িছিলোঁ, তাৰপিছতো ভাৰত বুৰঞ্জী আহি গ'ল। গতিকে ভাৰত বুৰঞ্জীত কিন্তু আমাৰ বহু চিলাই নাই আৰু আমাৰ চিলাইৰ কথাই মই নকওঁ, লাচিত বৰফুকনকে আদি কৰি বহুতৰ আহোম ৰজাসকলৰ কথা বুজা বিশেষ ভাৰত বুৰঞ্জীত নাই। সেইকাৰণে আমাৰ কি হয়, আমি ভাগ্যৱান এতিয়া নতুন ল'ৰা ছোৱালীবিলাকে হয়তো অকণমান অসুবিধাই হ'ব নামবিলাক মনত ৰাখিবলৈ। আমি যদি নিশিকাওঁ, আমি শিকাব লাগিব, কাৰণ আমি দুজনক সমানে শ্ৰদ্ধা কৰোঁ। আৰু আজি শংকৰদেৱক যদি ৰক্ষা কৰিছিলে বীৰ চিলাই ৰণাৰণে কৰিছিলে, নহয় জানো? মই মোৰ সৰু জ্ঞানৰ পৰা কৈছোঁ। গতিকে এই চিলাইৰ সমানে লাচিতে যেনেকৈ পাইছে সমানে পাব লাগিব, মইতো আপোনালোকৰ লগত একমত। আৰু এই ক্ষেত্ৰত মই গৈ এবাৰ নাহিব লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আমাৰ প্ৰধানমন্ত্ৰী আহিব ইয়াতে। মুখ্যমন্ত্ৰীয়ে কিছু মই যিহেতু যোৰহাটৰ আৰু সেই অঞ্চলটো এতিয়া যোৰহাট সমষ্টিত সোমাই গ'ল। মই যোৰহাটত কৈছিলোঁ যে মোৰে কপাল ভাল নেকি, লাচিত বৰফুকনৰ মূৰ্তিটো দেখি ভাবিছিলোঁ যোৰহাটত অকণমান কিবা এটা পাৰি নেকি। মই মণিৰাম ধৰণৰ এটা মূৰ্তি কৰি আছোঁ, কিন্তু ইমান ডাঙৰ নহয়। আমি এইটো স্থাপন কৰিম চিনেমাৰ বাগানত, আমি এইকেইদিনতে কৰিম। আৰু সেইকাৰণে কিবা এটা কথাত মই সেইদিনা কৈছিলোঁ যে মোৰ ভগৱানৰ কিবা এটা ইচ্ছা আছিল নেকি, যে মই বিধায়ক মানে যোৱাৰ আগে আগে বীৰ চিলাইটো যে মোৰ সমষ্টিত হৈছে মই কৰি পেলাই যাব পাৰিম। সেই আমাৰ লাচিতৰ আৰু বীৰ চিলাইৰ ক্ষেত্ৰত যদি কিবা এটা আমি কৰি যাব পাৰোঁ, মই আহিবলৈ 2টা বছৰ মোৰ খুব ভাল লাগিব। মই আপোনালোক সেইকাৰণে মই এই দুআষাৰ কথা ক'লে ইয়াত উঠিলোঁ। তেখেতক আদৰণি জনোৱাৰ লগতে আজি স্মৃতি গ্ৰন্থখনৰ উন্মোচন কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে সম্পাদক সমিতিৰ সম্পাদকক অনুৰোধ জনাইছোঁ। মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু চৰকাৰ ৰাইজ, উন্মোচনী পত্ৰখন আগতে নামবিহীন আছিল, মাত্ৰ স্মৰণিকা বুলিয়ে প্ৰকাশ হৈ আহিছিলে। মোক হাজৰিকাদেৱে দায়িত্বটো দিয়াৰ পিছত ক'লে যে হাজৰিকা নাম এটা ঠিক কৰিব। মনে মনে ভাবিলোঁ ৰাজবংশীয় শব্দ এটা দিয়াই ভাল। আৰু মোৰ মনৰ লগত সহযোগিতা কৰা সম্পাদক সুজিত দত্তই সেই একেটা চিন্তাই কৰিলে। আৰু তেখেতে গুগলক সুধি, আজিকালিতো গুগলকে সোধে, কেইবাটাও নাম লিখি মোৰ হাতত দিলে। ক'লে যে এইকেইটা নামৰ ভিতৰত আপুনি যিটোকে পচন্দ কৰে সেইটোকে দিয়ক। মই বাৰাইলং নামটো পচন্দ কৰোঁ। বাৰাইলং মানে স্বাগতম। কোচ ৰাজবংশী ভাষাত বাৰাইলং শব্দৰ অৰ্থ স্বাগতম। এই স্বাগতম নামটোৰে মই ইয়াত উপস্থিত থকা সমূহ ৰাইজক স্বাগতম জনাইছোঁ, বাৰাইলং জনাইছোঁ। আমাৰ পৰা আমাৰ পৰিপুৰুষৰ তেজ থকা সুদূৰ পশ্চিমৰ গোৱালপাৰা কোচবিহাৰৰ কোচ ৰাজবংশীসকলক স্বাগতম জনাইছোঁ। লগতে অসমত বসবাস কৰা সকলো জনগোষ্ঠীকে, যিসকলক লৈ আমি অসমীয়া জাতি বুলি গৌৰৱ কৰি আছোঁ, সেইসকলক স্বাগতম জনাইছোঁ। এতিয়া আমি গ্ৰন্থখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। মোৰ লগত সম্পাদনা সমিতিত থকা আটাইকেইজন সদস্য ডক্টৰ মাণিক বৰাদেৱ, গৌতম কুমাৰ দত্তদেৱ, দীপক ৰাজখোৱাদেৱ, এটাইকেইজন কৰ্মকৰ্তাকে এই মঞ্চৰ ওচৰলৈ আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিলোঁ। তেওঁলোকে গ্ৰন্থ উন্মোচনৰ সময়ত যাতে গ্ৰন্থ উন্মোচকক সহায় কৰি দিয়ে। ৰমেন শইকীয়াদেৱক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। মই তেখেতক মঞ্চৰ সন্মুখলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই সুজিত দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
তেখেতক এটি মমেন্টৰে সন্মান যাচিবৰ বাবে মই সম্পাদনা সমিতিৰ সম্পাদক শ্ৰীযুত মন্টু হাজৰিকাদেৱক অনুৰোধ জনাইছো। ইয়াৰ পিছতে মই উন্মোচক ডাঙৰীয়া আজিৰ গ্ৰন্থ উন্মোচন কৰাত সহায় কৰিবৰ বাবে মই সম্পাদক মহোদয়ক সহযোগ কৰিবলৈ অনুৰোধ জনাইছো। ভাৰতবৰ্ষ স্বাধীনতা সংগ্ৰামত প্ৰাণাহুতি দিয়া আৰু যিসকল জড়িত আছিল সেইসকলৰ স্মৃতি সুৰক্ষিত কৰি ৰাখিবৰ বাবে যোৰহাটত কেইজনমান বৰ্ষীয়ান ব্যক্তিয়ে নিৰ্মাণ কৰা এই বৃহৎ অনুষ্ঠিত কৰিছে। অনুষ্ঠানটোৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে সমিতিখনে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। মন্টু হাজৰিকা আৰু সুৰজিৎ দত্তৰ সম্পাদনাত মই দুয়োজনকে অকণমান ৰাজহুৱাভাৱে থিয় হৈ দিবলৈ অনুৰোধ জনাইছোঁ। সভাপতি দুয়োজন সম্পাদক দিছোঁ। গ্ৰন্থ এখন সম্পাদনা কৰা বৰ কঠিন, যিহেতু অনুষ্ঠান এটা যেতিয়া আয়োজন কৰা হয় কেইদিনমানলৈকে চিন্তাটো প্ৰকাশ কৰা হয়, কিন্তু ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা আহি পৰে। প্ৰথমতে আহে লেখাৰ কথা, কোনে লিখিব, সেই লেখাখিনি গোটোৱাৰ পিছত তাৰ পিছতে চিন্তাটো আহে অৰ্থনৈতিক সমস্যা, বিজ্ঞাপনৰ কথা। মই এই মুহূৰ্ততে দেখিছোঁ বিশ্ব মহাবীৰ চিলাৰায় সম্পৰ্কত ক'বলগীয়া তেনেকৈ এইকাৰণেই নাই যে নামটো কোৱাৰ লগে লগে সকলোৱেই জানে। গতিকে তেনে এজন মহান ব্যক্তিয়ে ইতিমধ্যে বিধায়ক ডাঙৰীয়াই কৈ গৈছে যে ৰাজহুৱাকৈ সকলোৱে পাতিব লাগে, আৰু অহা বছৰ পাতিবৰ কাৰণে যিহেতু জনপ্ৰতিনিধিগৰাকীয়ে পৃষ্ঠপোষকতা কৰাৰ আশ্বাস দিছে, গতিকে নিশ্চয় আৰু জাক জমকতাৰে অনুষ্ঠিত হ'ব। ইয়াতো যথেষ্ট সংখ্যক লোক উপস্থিত আছে। কেৱল এটা জনগোষ্ঠীৰ বীৰ নহয়, অসমীয়া জাতিৰ বীৰ লাচিত বৰফুকন, চিলাৰায় বা যিসকলক আমি শ্ৰদ্ধা জনাওঁ সেইসকলৰ কাৰণে অসমীয়া জাতি আজি বৰ্তি আছে আৰু ভৱিষ্যতেও বৰ্তি থাকিব। চিলাৰ কাৰণে ইতিমধ্যে এটা বৃহৎ মূৰ্তি নিৰ্মিত হৈছে, আৰু বিধায়কৰ যিটো বক্তব্য তাত সুন্দৰভাৱে কৈছে যে চিলাৰাৰ কাৰণেও এটা মূৰ্তি তেখেতৰ 2 বছৰীয়া কাৰ্যকালত নিৰ্মাণ কৰিব। আৰু বিধানসভাতো এটা প্ৰশ্ন উত্থাপন কৰিছিল, ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ হৈছে যে মঘাৰজাৰ কাৰণেও দিনটো পালন কৰাৰ লগতে এটা বঁটা দিয়াৰ কথা চৰকাৰীভাৱে চিন্তা কৰিছে। কিন্তু যুৱ ছাত্ৰ পৰিষদে এটা কালি স্পষ্টীকৰণ দিছে যে চৰকাৰে মাজতে দিছিল কিন্তু এতিয়া দিয়া নাই। গতিকে নিশ্চয় এই কথাটো অলপ চিন্তা চৰ্চা হ'ব। গতিকে ইয়াৰ এই গ্ৰন্থখনত ইতিমধ্যে সম্পাদনাৰ আঁৰত হাজৰিকা আছে, আজিৰ সভাৰ মাননীয় সভাপতি, আৰু এই গ্ৰন্থভাগৰ সভাপতিৰ দায়িত্বত আছে ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, সকলোৰে পৰিচিত আপোনালোকৰ। সম্পাদকক ইতিমধ্যে চিনাকি কৰাই দিয়া হৈছে ৰাজহুৱাভাৱে, মন্টু হাজৰিকা, সুজিত দত্ত, আৰু সদস্য হিচাপে আছিল বুবুল চন্দ্ৰ দত্ত। য'তে আছে ত'তে অকণমান ৰাজহুৱাকৈ থিয় হৈ দিলে ভাল। ডক্টৰ মানিক বৰা, গৌতম কুমাৰ দত্ত, ৰূপক ৰঞ্জন দত্ত, বেদান্ত দত্ত,
শেষত আছে দীপক ৰাজখোৱা আৰু গৌৰৱ দত্ত। প্ৰকাশক 514 সংখ্যক চিলাৰায় দিৱস উদযাপন সমিতি যোৰহাট শুভেচ্ছামূলক বৰঙণি 70 টকা ধাৰ্য কৰিছে আৰু বেটুপাত অলংকৰণ কৰিছে অসীম বৰুৱা। তেখেত আছে নেকি? অসীম বৰুৱা পেছত আছে। আৰু মুদ্ৰণ কৰিছে ইমন গ্ৰাফিক্স MG ৰোড যোৰহাট। যিসকল কোচ ৰাজবংশী পৰিয়ালৰ শুভাকাংক্ষী ব্যক্তি আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিলে তেখেতসকলক প্ৰণাম আৰু শ্ৰদ্ধাৰে কৰিছোঁ। সম্পাদনা সমিতি শুভেচ্ছা বাণী দিছে যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি খগেশ্বৰ গগৈয়ে আৰু সাধাৰণ সম্পাদক সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ৰাণাজিৎ কুমাৰ বৰ্মনে উৎসৰ্গা কৰিছে প্ৰয়াত পূৰ্ণিমা হাজৰিকা। কমাৰবন্ধা চাহ বাগিচা যোৰহাট জিলাত জন্ম, শিক্ষা স্নাতক পৰ্যায়লৈ বৃত্তি গৃহিণী, কলা কুশলী ফুলৰ বাগিচা। উৎসৰ্গা স্বামী কমল হাজৰিকা, জীয়ৰী মনমী হাজৰিকা, জোঁৱাই মৃদুল দত্ত। জানিবলৈ বহু বছৰ ৰৈ থাকিবলগীয়া হ'ল, কিন্তু আমাৰ বুদ্ধিমত্তা আমাৰ বিভিন্ন দিশত আমি ইমান পিছপৰা জাতি হয় জানো? আমি জাতিগত হিচাপে আমাৰ বিদ্যায়তনিক দিশত আমি বহু চহকী আছিল, কিন্তু এটা অসমীয়া মন যিটো মনৰ দ্বাৰা আমি কেন্দ্ৰীভূত ক'ৰবাত হওঁ আৰু ক'ৰবাত নহওঁ, যাৰ ফলশ্ৰুতিত আমি কেতিয়াবা নিজকে বেলেগভাৱে পৰিচয় দিওঁ আৰু কেতিয়াবা অসমীয়া বুলিও কওঁ, যাৰ ফলত লাচিত বৰফুকনক ভাৰতবৰ্ষক জনাবলৈ বুজিবলৈ ইমান বছৰ লাগিল, যাৰ ফলত আজিও চিলাৰায় বিষয়ে বিশদভাৱে জনাৰ ডক্টৰ জ্যোতিপ্ৰসাদ ৰাজখোৱা ডাঙৰীয়া তেখেতে এখন বিশদভাৱে অতি আধুনিক ধাৰণাৰ মাজত এখন ইংৰাজী কিতাপ লিখিছে। সেইখনৰ উপৰিও কিছু দুই আছে এতিয়ালৈকে হোৱা নাই। কিয়? কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰ কিন্তু কলিকতাত বেংগলত সকলোৰে সমাদৃত। তেওঁৰ জনগোষ্ঠী কি সেইটো কিন্তু কলিকতাবাসীয়ে তেওঁক চিনি নাপায়, তেওঁক কবিগুৰু হিচাপে চিনি পায়। এতিয়া লাহে লাহে অসমীয়া সমাজ জীৱনত নিজৰ জনগোষ্ঠীৰ ব্যক্তিয়েহে নিজৰ জনগোষ্ঠীৰ মানুহজনক বৰ মানুহ বোলাবলৈ কৰা প্ৰচেষ্টাৰ যিটো চলিছে, এই কেন্দ্ৰীভূতভাৱে নোহোৱাৰ ফলত এই কথাটো ৰৈ গ'ল। 2 বজাৰ সেইখন সভাৰ মই আজি সমল ব্যক্তি আৰু মই ক'ব লগা বিষয়টো হ'ল ভাষাৰ জৰীপ, অৰ্থাৎ ভাষা জৰীপৰ সম্পৰ্কে তাত ক'বলৈ যাওঁতে মই পোনপ্ৰথমৰ বাবে এটা কথা কৈছোঁ যে আজি চিলাৰায় জয়ন্তী, সেইবাবে মই ইয়াত থাকিম। মই আপোনালোকৰ নিয়মটো অকণমান অমান্য কৰি শেষতহে উপস্থিত হ'ম। সেয়েহে মই যিখিনি কথা ক'বলৈ আহিছোঁ, কথাবোৰ হয়তো গিৰীন্দ্ৰনাথ গোস্বামীদেৱৰ বাবে কিছু নতুন নহয়, পুৰণি, কিন্তু আপোনালোকৰ বাবে হয়তো কিছু নতুন কথা হ'ব। প্ৰথম কথা হ'ল বৰ অতি তিক্ততাৰে কৈ থৈ গ'ল আমাক বিশেষকৈ হেমন্ত কলিতাদেৱে যে এই অনুষ্ঠানটো কেৱল আমাৰ কোচসকলৰ নেকি, এই অনুষ্ঠানটো যোৰহাট জিলা বা সমগ্ৰ অসমৰ লোকৰ কিয় নহয়। আজি যিহেতু এটা চৰকাৰী বন্ধ, গতিকে এই অনুষ্ঠানটি কিয় সকলোৱে অনুষ্ঠিত নকৰি কোচসকলক উৎসাহিত নকৰে। অৰ্থাৎ আমি ভাগ হৈ ল'লোঁ আমাৰ কাৰণে, ভাগ হ'ব লাগিব নিজৰ অধিকাৰ পাবৰ কাৰণে। আৰু সেয়েহে হয়তো জনজৰীপ অনুসৰি আজি কোচ ভাষা কওঁতা লোকৰ সংখ্যা মাত্ৰ 0.04%, 0.4, তাতকৈ দুখৰ বিষয় একো নাই। অৰ্থাৎ কোচসকল যিমান লাখ মানুহ আছিলোঁ বা মিলি গ'লোঁ অন্যৰ লগত, কিন্তু ভাষা কওঁতা লোক এতিয়াও আছে। আজি মই এযোৰ বেলেগ সাজ পিন্ধি আহিছোঁ, আপোনালোকে নিশ্চয় মন কৰিছে জোতিৰেখা আজি বেলেগ ৰঙীন দেখোন, কিন্তু এই সাজযোৰ কোচৰ। আমাৰ আচল সাজ থাকিলোঁ আৰু এইখন পঢ়াৰ পিছত মই যেতিয়া এখন লৈ আনিছিলোঁ,
সেই টুৰাৰ পৰা মই আজি গৈছিলোঁ 7 বছৰ আগত আৰু এই সাজ পোছাক তাতেই কিনি আনিছোঁ আৰু নিজে মানে তাঁতলত বৈছিলোঁ। এখন চকা থাৰাই বওঁতে 15 দিন কি এমাহ লাগে এগৰাকী শিপিনীৰ। আৰু পুৰুষৰ যিখন অংগবস্ত্ৰ আমি সমন্বয়ত এখন গামোচা লৈছোঁ, কিন্তু আমাৰ অংগবস্ত্ৰ হ'ল চকা থাৰাই, অৰিজিনেলি চকা থাৰাই, কিন্তু সেইখন আমাৰ নিজা অংগবস্ত্ৰ। বহুত দাম কাৰণে আমি এইখন কিনিব নোৱাৰোঁ। আমি উজনি অসমৰ আমি এইখন গামোচা হালধীয়া সেউজীয়া আমি ৰূপান্তৰ কৰি ল'লোঁ, কিন্তু মূল গামোচাখনৰ নাম চকা থাৰাই, নাৰীখন অলপ বহল আৰু পুৰুষৰখন ঠেক। এতিয়া সেইখিনি মই গৈছোঁ, ইমান সুন্দৰ ছোৱালীবোৰক দেখি মই ভাবিছোঁ এই ডিঙিৰ মণি তেওঁলোকৰ, মই ভাবিছোঁ ইমান সুন্দৰ, অথচ আমি ভৈয়ামত মিলি গ'লোঁ, মিলি গ'লোঁ, কিন্তু আমি ইমান বেছিও নিমিলোঁ। এতিয়া আমি জানিব লাগিব আমি কোন। ঋগ্বেদত আছে ৰাকত কবিৰ ইন্দিয়া কষা তো খ্যাং দাসায়ু পাৱৰহানি ক करतिश्रु मघवा दानुचित्रानि दुर्जोने कुयवा समृद्धि शेत। अर्थात कुबासসকলক বধ কৰিহে আৰ্যসকলে ভাৰতবৰ্ষত আচলতে সাম্ৰাজ্য বিস্তাৰ।
আমাৰ সভাপতি ডাঙৰীয়াৰ পৰামৰ্শত নিৰ্দেশ অনুসৰি আমি এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিবলৈ আগবাঢ়িছোঁ। 514 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপন সমিতি, স্থান যোৰহাট জিলা মুক্তি যুঁজাৰ ভৱন, দিনাংক 24 ফেব্ৰুৱাৰী শনিবাৰ 2024, অসমীয়া 11 ফাগুন। সম্বৰ্ধনা পত্ৰ প্ৰতি শ্ৰীযুত চন্দন কিশোৰ দত্ত। শ্ৰদ্ধা ভাজন একো জয় জয়তে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন গ্ৰহণ কৰিব। জ্ঞান আলোকেৰে উদ্ভাসিত হৈ প্ৰচুৰ অধ্যয়নৰ যোগেদি সত্য ঘোষিত অসম লোকসেৱা আয়োগ তথা APSCৰ সংযুক্ত পৰীক্ষাত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ যি পাৰদৰ্শিতা আগবঢ়াই অসম মাতৃৰ সেৱা আগবঢ়াবলৈ আগবাঢ়িছে, অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী সন্তান হিচাপে আমি আপোনাৰ গৌৰৱান্বিত হোৱাৰ লগতে উৎসাহিত আৰু ধন্য হৈ পৰিছোঁ। ইয়াৰ উপৰিও 2021 বৰ্ষত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা পোৱাটো আমাৰ বাবে অতিকৈ সুখবৰ আছিল। আপোনাৰ বিচক্ষণ কৰ্মদক্ষতা, অমায়িক ব্যৱহাৰ, ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি থকা দায়বদ্ধতাই আমাৰ জনগোষ্ঠীটোক নিশ্চয় প্ৰেৰণা যোগাইছে। সৰ্বশেষত আপোনাৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি এই ৰাজহুৱা সম্বৰ্ধনা আগবঢ়ালোঁ। ইতি ভৱতীয় শ্ৰী বাবুল বৰা, সভাপতি উদযাপন সমিতি, শ্ৰী বেদান্ত দত্ত সম্পাদক উদযাপন সমিতি আৰু শ্ৰী দণ্ডধৰ হাজৰিকা আজিৰ তেখেতৰ বাবে আমি বিশেষভাৱে এটি মোমেণ্টাম ৰেডি কৰিছিলোঁ। সেই কোচ ৰাজবংশী চিলাই দিৱস উদযাপন সমিতিৰ আপোনালোকৰ সন্মুখলৈ আহি থিয় দিবলৈ এইখন সুবিধা প্ৰদান কৰাৰ বাবে অতিৰিক্ত সময় নলওঁ, সময় যথেষ্ট হৈ গৈছে। চমুকৈ এটা কথাই আমি কৈ দিব পাৰোঁ, আজি এই বীৰজনৰ জয়ন্তীত আমি 514 সংখ্যক জয়ন্তী, গতিকে 500 বছৰ ধৰি আমি কোচ ৰাজবংশীসকলে যি পাব লাগিছিলে সেই বিষয়ে আমি কিছু পৰিমাণে সচেতন হোৱা দৰকাৰ। উপৰোক্ত বহুকেইজন বক্তাৰ মনৰ কথাত এইখিনি কথা ওলাই পৰিছে। কেৱলমাত্ৰ আমি জয়ন্তী পাতি জয়ন্তীতে ক্ষান্ত নাথাকি আমাৰ অধিকাৰ সম্পৰ্কে কিছু সজাগ হোৱাৰ সময় আহি পৰিছে আৰু লগতে এই বীৰজনাক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে যিমান পাৰি সেই অনুযায়ী নিজৰ ক্ষমতা অনুযায়ী চেষ্টা কৰিব লাগে। যিসকল লিখা মেলা কৰা ব্যক্তি আছে তেওঁলোকে বীৰজনৰ গুণ গাথাসমূহ বিভিন্ন আলোচনীৰ মাধ্যমেৰে প্ৰকাশ কৰক। যিসকল কবি সাহিত্যিক আছে তেওঁলোকে আগবাঢ়ি আহক আৰু ইভাগে ৰাজনৈতিকভাৱে হওক বা অৰাজনৈতিকভাৱে হওক যাৰ যিমানলৈকে ক্ষমতা আছে তেওঁলোকে সেই ক্ষমতা ব্যৱহাৰ কৰি এই বীৰজনক যাতে বিশ্বৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমাৰ অসমৰ বীৰ লাচিত বৰফুকন, অসমৰ বীৰ চিলাৰায়, এই দুইজন বীৰকে যেনেদৰে বাকী কেইজন বীৰৰ ক্ষেত্ৰত আমি সকলো একেলগে হৈ কাম কৰিছোঁ, এই বীৰৰ ক্ষেত্ৰতো আমি একেলগে কাম কৰি যাব লাগিব। আৰু বিশ্বৰ দৰবাৰত যিটো বাইদেউৰ বক্তব্যত অলপ আগত প্ৰকাশ পাইছিলে যে নেপোলিয়ন বোনাপাৰ্টৰ সমকক্ষ এই বীৰজনক আমি যাতে তেনেকুৱা এটা স্থান দিব পাৰোঁ, সেই আকাংক্ষা ৰাখি তাৰ বাবে আমি কাম কৰি যাম বুলি আহক আজি আমি সকলো ঐক্যবদ্ধ হওঁ। আৰু দ্বিতীয়তে যদিও এই বীৰ জয়ন্তীৰ লগত একেলগ কৰিব নোৱাৰি, তথাপিতো কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ দাবী, দীৰ্ঘদিনীয়া দাবী, সেই দাবীটো যি মাজতে প্ৰেচিডেঞ্চিয়েল মেমৰেণ্ডাম হৈ কিছু সময়ৰ বাবে আছিলে যদিও পিছত আকৌ সেইটো হটাই দিয়া হ'ল। গতিকে পুনৰ যাতে সেই জনজাতিকৰণৰ দাবীও আমি
চৰকাৰৰ সন্মুখত উপস্থাপন কৰিব পাৰোঁ। সেই হকে সকলোৱে যাতে আমি একেলগে কাম কৰি যাব পাৰোঁ, সকলো ভাই ভনী দাদা দেউতা মাতৃ সকলোৱে একেলগে হৈ যাতে কাম কৰিব যাব পাৰোঁ তাৰ বাবে আশা ৰাখিছোঁ আৰু সকলোৱে সহযোগিতা কামনা কৰিছোঁ আৰু নিজক সুবিধা দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাই মই ক'বলগীয়া আশা কৰিছোঁ। ধন্যবাদ। So